IASST গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে ফেকালিটিৰ কাৰণে ভালেমানকেইটা পোষ্ট আৰু এই পোষ্টকেইটা ওলাইছে ইনষ্টিটিউট অফ এডভান্সড ষ্টাডি ইন ছায়েন্স এণ্ড টেকন'লজি IASST ফালৰ পৰা ওলাইছে পদকেইটা আৰু এই পদকেইটাৰ আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 14 জুন 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে ইনষ্টিটিউট অফ এডভান্সড ষ্টাডি ইন ছায়েন্স এণ্ড টেকন'লজি ফালৰ পৰা আবেদন কৰাৰ লাষ্ট ডেট হৈছে 14 জুন 2025লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব পদকেইটাৰ কাৰণে ইয়াৰে এছ'চিয়েট প্ৰফেচৰৰ কাৰণে পদ ওলাইছে 3টা আৰু ইয়াৰ আপোনালোকৰ URৰ কাৰণে আছে এটা পদ OBCৰ কাৰণে আছে এটা পদ EWSৰ কাৰণে আছে এটা আপোনালোকৰ এজ লিমিটটো 50 বছৰলৈকে পাৰিব আৰু দৰমহাত থাকিব আপোনালোকৰ 11,000 ইয়াত আপোনালোকৰ দৰমহাটো আপোনালোকৰ দি দিয়া নাই কিমান থাকিব তো ছেকেণ্ড ওলাইছে এছ'চিয়েট প্ৰফেচৰৰ কাৰণে 3টা তাৰপিছত আছে এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে এটা পোষ্ট আৰু এই পোষ্টকেইটাৰ যি আপোনালোকৰ আবেদন সেয়া বৰ্তমান আৰম্ভ হৈ গৈছে 15 মে'ৰ পৰা আৰু অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 14 জুন 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব